মই আছোঁ বৰ্তমান হোজাই জিলাৰ চুকে কোণে ক'বলগীয়া হ'লেও মই বাকী নহয়, কিন্তু মই বাইদেউ এজনৰ ঘৰত আহিছোঁ। এই পৰা মই অলপ তথ্য জানিব বিচাৰিছোঁ, কিয়নো এই বাইদেউৰ ঘৰটো দেখিছে আপোনালোকে ভাঙা চিঙা ঘৰ, কিন্তু ভাঙা চিঙা ঘৰ হ'লেও কি হ'ল, এই সোণৰ যি টোপোলা আছে, সোণৰ টোপোলা সদায় ওলায়। কেনেকৈ ওলায় মই আপোনালোকক দেখুৱাই আছোঁ। কিন্তু এওঁলোকৰ চৰকাৰী চাকৰি নালাগে, কিন্তু চৰকাৰী কিবা এটা আঁচনি হ'লে সিহঁতে এওঁলোক সুখী হ'লে হয়। কিন্তু বহুতো নিবেদন কৰাৰ পাছত আজিলৈকে কোনো এটা সাহায্য পোৱা নাই। আহক বাইদেউৰ লগত কথা পাতিম। বাইদেউ পোনপ্ৰথমে ডি নিউজ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। হয় বাইদেউ, আপুনি কি ক'ব? আমি চৰকাৰৰ ফালৰ পৰা এবাৰ আধাৰ কাৰ্ড লাগে, পান কাৰ্ড লাগে, এনে কৰি পেলাই জমা দিছোঁ। যেনিবা ঠিকেই আছে, এই অফিচাৰবিলাকহে অলপমান ঠগায় আৰু। কাৰণ আমি এই ইডি ফাৰ্ম পঢ়িলে আগতে মই মা দেউতাৰ ঘৰত থাকোঁতে মৰিগাঁৱলৈ যাওঁতে ইমান ধুনীয়াকৈ আমাক তাঁতশালো দিছিলে, আঁচনি এইবিলাকতো চব অনুদান। তাৰপিছতে দিলে আপোনাৰ ডলাও দিয়ে পঢ়িবলৈ। আকৌ অফিচৰ পৰা এজন অফিচাৰ আহি পেলাই আমাক কিবা কৰে, ডলাকেইটাও দিয়ে, পোৱালিও দিয়ে, এনেকুৱা খৰচ দিয়ে আৰু। এই চাহ গাইছ এনেকৈ আমি বনাওঁ। হোৱা বেছি ঘন হৈ গ'ল, পাত দিছিলোঁ কিন্তু নাই হোৱা বেছি। আপোনালোকৰ এই ঠাইখনৰ নাম কি? ঠাইখন নাম আমাৰ ইয়াত পুৰণাকাকি মনগাঁও। আপোনাৰ নামটো কি? মণিকা টেমংপি। এতিয়া আপোনালোকৰ এনেকুৱা যে আপোনালোকে উৎপাদন কৰে, কিমান বছৰ হ'ল? এইটো উৎপাদন কৰা আগৰ পৰা কৰি আছোঁ, কিন্তু মই যেতিয়া নগাঁৱত এই অজাৰি লৈ যাওঁতে তেতিয়াতে 80 টকাহে দিয়ে আমাক। হাজাৰত 80 টকাকৈ দিয়ে। আজিকালি এইবিলাকক ইয়াত যোগাযোগ কৰি আছোঁ, মানুহবোৰে আধৰিয়ে আহি পেলাই কামবিলাক স্পষ্ট নকৰে। টকা কেইটামান 50 টকা লাগে, 100 টকা লাগে, ক'ব নাহে। চবৰ পৰা আধাৰ কাৰ্ড লৈ যায়, পান কাৰ্ড লৈ যায় বা ভোটাৰ আই ডি এনেকুৱা দিছিলোঁ আমি গাঁও নতুন মাটি থাকোঁতে, কিন্তু নহ'ল, সিহঁতৰ নাহিলে। মানে চৰকাৰী কোনো আঁচনি আপোনালোকে পোৱাই নাই? আজিলৈকে পোৱা নাই। এতিয়া আপুনি কি ক'ব, যিহেতু চৰকাৰী বহুতো কৃষি ক্ষেত্ৰত হওক বা যিকোনো ফাৰ্মৰ ক্ষেত্ৰত হওক কোনো ধৰণৰ আঁচনি আপোনালোকে লাভ কৰিব পৰা নাই, অসম চৰকাৰক আপোনালোকে কি জনাব? চৰকাৰে কি জনাব মানে আৰু আমি অফিচৰ পৰা যোগাযোগো কৰিছোঁ, আমাকো যোগাযোগ কৰা স্বত্তেও আমাৰ তালৈ অহা নাই, গাঁৱলৈ অহা নাই। এতিয়া কি কৰিম আৰু, চৰকাৰ এতিয়া কিবা এটা আমাক সুবিধা দিলেতো ভাল আছিলে আৰু। মানুহে বহুতো চাকৰি বিচাৰে, কিন্তু আমি চাকৰি নালাগে, কিন্তু চৰকাৰী কিবা এটা সাহায্য, অকণমান সাহায্য যে আমি মানে ইয়াৰ সুখী, কিন্তু আমাৰ চাকৰি নালাগে। এই খুৰীয়ে বাৰে বাৰে কৈছে যে চৰকাৰে বহুতো আঁচনি আছে, কিন্তু বহুতো মানুহ ইয়াত আহে, অফিচাৰ আহি পেলাই পিছত মানে সিহঁতে নিদিয়া হয়। কিয় কাৰণে নিদিয়া হয়? আমি দুখীয়া মানুহ বুলি পইচা দিব নোৱাৰা বুলি সেই কাৰণত নেকি এনেকুৱা হ'ব পাৰে। কিন্তু ইয়াত বহুতো আবেদন কৰিছিলে, কিন্তু আজিলৈকে কোনো ধৰণৰ ফল বা লাভ এওঁলোকে পোৱা নাই। বাইদেউ আপোনালোকে যিহেতু এনেকুৱা আপোনালোকে বিজনেছ কৰি আছে, এই বিজনেছৰ কিমান লাভ হৈছে আপোনালোকে, বা কিমান আপোনালোকে লাভৱান হ'ল? এইটো বহুত কষ্ট, তথাপি আমি কৰোঁ আৰু খাবলৈও পায়, কিছুমান বিক্ৰীও কৰোঁ। আজিকালি 400 টকাকৈ হয় কেজি, পাৰ কেজি। গতিকে আমি এনেকৈ পঢ়োঁ আৰু কমটি পাত নাখায়, বহুত পাত খায়। এইটো নাই বুলিতো 1 পোৰা মাটি খায়েই এইটো। সেয়া হয় বাইদেউ দেখুৱাই আছে, চাই লওক আপোনালোকে। মানে পোক ফুটা ইমান ধুনীয়াকৈ পোক একেবাৰে ধুনীয়া, ইমান ফুলৰ নিচিনা হৈ আছে, পাতো দি আছে। বাইদেউ আপোনালোকে ইয়াত মানে দিনত কিমান পাত দিয়ে আপোনালোকে? দিনত আমি 2 টাইম, ৰাতি 2 টাইম, দিনত 5 বাৰ ৰ'দ হয়। এনেকৈ ডাং 2-3টা থাকি পেলাই আমি এইটো তলতটো পাতকেইটা চব নাইকিয়া হ'লেকে তলত আকৌ এইটো পেলাই দিওঁ, আৰু এটা ওপৰত ডাং থাকিব। এনেকৈ বহুত কষ্ট। কিন্তু এইটো হয় বাইদেউ, আৰু এটা মই জানিব বিচাৰিছোঁ, এই যিহেতু এই পোককেইটা পৰি গ'লে, এইকেইটা মৰি গ'ল নে এইকেইটা আকৌ হেৰি হ'ব? এইকেইটা নমৰে আৰু, ডাঙৰ হৈ আছে নহয়, এতিয়া পকা উঠিব। এইকেইটা আমি পাত নোহোৱাৰ কাৰণে এনেকৈ দিছোঁ। হয় বাইদেউ, আপোনালোকৰ এই যে পোককেইটা আপোনালোকে কিমান দিনৰ ভিতৰত আপোনালোকে হেৰি ওলায়, ফুটা ওলায়? এইটো লেটা বান্ধাটো কিবা এতিয়া আঘোণপুৰটো এতিয়া 1.5 মাহ হ'লচোন, 1.5 মাহ লাগি গৈছে। ডেইলি দিব লাগে। আপোনালোকৰ মানে গৰম দিন হ'লেতো 15 দিনতে হৈ যায়। আপোনালোকে খুটাওতে কিমানেই লাগে? খুটা তোলোতে লেটা বান্ধোতে 5
5 দিন 5 দিন লাগে তেনেহলে যেহেতু দেখা পাই লেটা বান্ধিলে আমি গুচাই দিওঁ আৰু যেহেতু দেখা যে পকিলা হলে কিমান দিন লাগে পখিলা হওঁতে তোমাৰ আজিকালি 20 দিন লাগে গৰম দিন হ'লে 15 দিন 20 দিনৰ ভিতৰত আপোনালোকৰ পকিলা হ'ব পখিলা হোৱাৰ পৰা কণী লৈ মানে 2 সপ্তাহ লাগে 2 সপ্তাহ লাগে 2 সপ্তাহ লাগোতে আপোনালোকে এনে খৰচ কিমান যাব এইটোতো খৰচ নাই যেতিয়া ওলাবন হয় পোৱালিকেইটা ওলাবন হয় তেতিয়া আমি ধুনীয়াকৈ কলিপাতটো দি দিওঁ কলিপাত দি পেলাই আৰু এনেকৈ আজি অলপ কালি অলপ বুঢ়া পাত তেতিয়া হৈ যাব আৰু ডাঙৰ হ'লেকে এনেকৈ আমি পালন কৰোঁ এনেকৈ পালোঁ হয় বাইদেউ আচলতে দেখা পাওঁ আপোনালোকে বহুতো মানে পোক আছে এই পোকৰ ভিতৰত আপোনালোকে কিমান টকা মানে লাভৱান হ'লে এইটো বছৰ এতিয়া বৰ্তমান অনুমানিক এটা কওক অনুমানি মানে এইবাৰতো সৰহ আছে না 30 কেজিমান পলু পোক হৈছে আৰু কষ্টও হৈছে বহুত পেট্ৰলো ভৰাব পালোঁ 30 কেজিমান হ'ব 30 কেজি হ'লে 400 হ'লেতো হৈছে আৰু হয় বাইদেউ যিহেতু 30 কেজি হ'ল আপোনালোকৰ 30 কেজিৰ ভিতৰত আপোনালোকে 400 টকাকৈ বেচে এতিয়া আপোনালোকে যদি বেলেগ কোনো ঠাই বা গুৱাহাটী বা বহিৰা জিলা বা কোনোবা আপোনালোকৰ লগত যোগাযোগ কৰিব বিচাৰে আপোনালোকে কেনেকৈ যোগাযোগ কৰিব বা কেনেকৈ তেওঁলোকক দিব আপোনালোকে যোগাযোগ কৰিবলৈ দ্বিতীয়তে কৰাৰ পৰা মোৰ এতিয়া ঘৰৰ এনেকুৱা আৰ্থিক ইমান কাম কৰা মানুহ নাই যে সেইকাৰণে বৰ বেছিকৈ মই এইবিলাক দৌৰি নফুৰোঁ যাবলৈ সময়ো নাপায় বুঢ়াটোও বেমাৰ সেইকাৰণে যাব নিবিচাৰোঁ মই ক'লেও এৰি থৈ যাব নোৱাৰোঁ সেইটোৱে মোৰ অসুবিধা আৰু যিহেতু দেখা পাইছোঁ আপোনালোকে যিহেতু সূতা বিজিত দেউৰী দেখাই দিব আপোনালোকে চাওক যিহেতু সূতা হ'লেই কিন্তু এই সূতা বাইদেউহঁতে বেচে নে এওঁলোকে এই সূতা কেনেকৈ কি কৰে মই বাইদেউৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিছোঁ বাইদেউ আপোনালোকে যিহেতু ইয়াত সূতা দেখা পাইছোঁ সূতাটো আপোনালোকে কি কৰিব বিক্ৰী কৰোঁ কিমান টকা কেজি 800 টকাকৈ বহুত উঠে লোকেল মানুহে নিয়ে নে বেলেগ ঠাইৰ পৰা মানুহে লোকেল মানুহ ইয়াৰ পৰা হ'লেতো 600 টকা হয় 500 টকা হয় আৰু আমি বকলীয়া বেছি থৈ আহোঁ কাৰণ ইমান কষ্ট পঢ়িছোঁ যিহেতুকে আৰু আমিতো কিবা এটা লাভৱানটো লাগিব না ইমান কষ্টৰ পৰা দিনে ৰাতি যুঁজি থাকিব লাগে কেঁচুৱা পোৱালি নিচিনা লাৰি থাকিব লাগে তাক চাই থাকিব লাগে বাইদেউ যিহেতু আপোনালোকে এনেকুৱা যিহেতু খেতি বুলি ক'বলগীয়া হয় ফাৰ্ম সেই ফাৰ্মত আপোনালোকে কিমান দিনৰ পৰা লাগি আছে ফাৰ্ম আপোনাৰ তোমাৰ কিবা কিমান বছৰ হ'ব অনুমানিক আপোনালোকে 2015 চনত সেইটো আমি মানে যিজন মানুহে পোহে নহয় সেইজন মানুহ ফাৰ্মৰ পৰা আহিছিলে গৈছে তোমালোকে এনেকৈ আঁচনি পাব ডলা দিম সূতা কটা মেচিন দিম কৈছে মোৰ গাভৰু কালত পাইছিলোঁ কিন্তু মই সূতা কটা মেচিন তাঁতৰ শাল এইবিলাক আঁচনি দিছে মৰিগাঁও কিন্তু খুব ভাল ইয়াত শংকৰনগৰত এনেকুৱা শুনা নাই সুবিধাও এনেকুৱা পোৱা নাই কিন্তু আহে যায় কিন্তু বাইদেউ দেখা পাইছোঁ যিহেতু আপুনি এখন ফাৰ্ম উৎপন্ন কৰিছে আপোনালোকৰ সহযোগ কোনে কৰিছে কোনেও কৰা নাই মানে নিজে ব্যক্তিগত কৈছে কিন্তু এই বাইদেউ কোনো চাকৰি নালাগে কোনো ডাঙৰ কিবা ধন নালাগে ডাঙৰ টোপোলা নালাগে এটা সাহায্য বিচাৰিছে যিহেতু অকণমান সহায় যদি এওঁ পায় সেইকাৰণে এওঁ মানে সুখী কিন্তু বাইদেৱে বাৰে এটা কৈছে যে আমাৰ কোনো চাকৰি নালাগে কোনো চৰকাৰী আঁচনিও নালাগে কিন্তু সৰুকৈ এটা মোৰ সাহায্য বিচাৰে যিহেতু ফাৰ্মখন মানে জীৱিত ৰাখিব পাৰে যিহেতু মাটিও নাই কোনো চাকৰি নাই যিহেতু অকণমান চলায় কিবা এটা ব্যৱস্থা চৰকাৰে দিলে এওঁ ভাল হয়নে নহয় আপুনি কি ক'ব এইটো বিষয়ে চৰকাৰে সুবিধা দিলেতো ভাল আছিলে আৰু আমাৰ শংকৰনগৰতো এনেকৈ এৰী পোহাৰ এটা অফিচ আছিলে ফাৰ্মত তাৰ পৰা যোগাযোগ কৰিছোঁ বৰবহা মানুহ কৈছে যে ইমান ঠিক নহয় কৈছে যিজন অফিচাৰে আহি পেলাই সকলো কথা মানে ভাঙি ক'ব পিছত কামটো পাছুৱাই যায় কৈছে এতিয়া কি কৰিম আৰু আমিতো যাবলৈতো উপায় নাই এতিয়া নিজৰ ঘৰতে আমি পালন কৰোঁ পালন কৰোঁ সকলো কষ্ট কৰি পেলাই 2 পাওঁ তাকে বেচোঁ নিজেও খোৱাৰ কাৰণেও হয় আমি খোৱা মানুহ যিহেতুকে আমি পোহোঁৱে ঘৰ বাৰীতে পাত লগাই পেলাই যদি নোজোৰে বাহিৰলৈ যাওঁ দৌৰি ফুৰিব পায় সৰহলৈকে